নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ ইতিমধ্যে দাম বৃদ্ধিয়ে মাধমাৰ খুদাইছে জনসাধাৰণক আৰু আপোনালোক এতিয়া সাজু হওক আন এক কৰৰ বোজা ল'বৰ বাবে হয়তো আপোনালোকে ভয় খাইছে কি বা কৰ আকৌ জাপি দিয়ে নিশ্চয়কৈ এই কৰৰ বোজা অতি সোনকালেই জপা হ'ব প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে পৌৰসভা বা পৌৰ এলেকাসমূহত থকা সেইসকল নাগৰিকৰ ওপৰত পুনৰ জাপি দিয়া হ'ব এক কৰৰ বোজা এতিয়া বিশেষকৈ এখন জাননী জাৰি কৰিছে এই জাননী মতে যদি পৌৰ এলেকা বা পৌৰসভাৰ অধীনত থকা সেই লোকসকলৰ তেওঁলোকৰ সম্পত্তিৰ হিচাপ দিবলৈ কোৱা হৈছে তেওঁলোকৰ ঘৰৰ কিমান স্কয়াৰ ফিট তেওঁলোকৰ মাটিৰ হোল্ডিং নম্বৰ মাটি তেওঁলোকৰ ঘৰত গেৰেজ আছে নাই তেওঁলোকৰ ঘৰত বাৰান্দা আছে নাই সেই বাৰান্দা কভাৰ্ড নে তেওঁলোকৰ মুকলি বিভিন্ন ধৰণৰ তথ্য পাতি জমা দিবলৈ দিছে আৰু এই জমা দিয়াৰ শেষ তাৰিখটো হৈছে 10 ছেপ্টেম্বৰ পৰৱৰ্তী সময়ত এই লোকসকলৰ যি সম্পত্তিৰ স্থাবৰ সম্পত্তিৰ যিখন তালিকা সেই তালিকাখনৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিব 31 ডিচেম্বৰত আৰু হয়তো 1 এপ্ৰিলৰ পৰা অহা বছৰ 1 এপ্ৰিলৰ পৰা নতুন কৰ জাপি দিয়া হ'ব আৰু ইয়াকে লৈ ৰাজ্যখনৰ বিভিন্ন স্থানত বিশেষকৈ পৌৰসভা এলেকাত প্ৰতিবাদ হৈছে কিয় ৰাজ্য চৰকাৰে এই নতুন কৰৰ বোজা অতি সংগোপনে জাপি দিবলৈ ওলোৱাক লৈ ইতিমধ্যে ৰাজ্যখনত যথেষ্ট বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিয় মাধমাৰ সোধাব খুজিছে ৰাজ্য চৰকাৰে পুনৰ এইসকল দাম বৃদ্ধিকে ধৰি বিভিন্ন সমস্যাৰ ভাৰাক্ৰান্ত এইসকল নাগৰিকৰ ওপৰত এয়া কি এখন জনমুখী চৰকাৰ নেকি এই প্ৰশ্ন উত্থাপন হৈছে এই বিষয়টো আমি সবিশেষ আলোচনা কৰিম আমাৰ ষ্টুডিঅ'লৈ আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ মই চিনাকি কৰিছোঁ কুশল শৰ্মা জ্যেষ্ঠ মুখপাত্ৰ কংগ্ৰেছ তথা প্ৰাক্তন মেয়ৰ গুৱাহাটী পৌৰ নিগম ধনদেৱ মহন্ত আমাৰ লগত আৰু থাকিব অনুৰূপা ডেকাৰজা মুখপাত্ৰ আপ আমাৰ লগত আছে অভিজিত মজুমদাৰ সাধাৰণ সম্পাদক অসম তৃণমূল কংগ্ৰেছ আমাৰ লগত আছে জয়ন্ত গোস্বামী মুখপাত্ৰ বিজেপি আমাৰ লগত আছে ৰিণ্টু গোস্বামী যোৰহাটৰ বিশিষ্ট অধিবক্তা আৰু কেইবাজনো লোক থাকিব মই ষ্টুডিঅ'ৰ পৰা প্ৰথমতে আৰম্ভ কৰিব খুজিছোঁ পৰৱৰ্তী সময়ত মই যাম ৰাজ্যখনৰ বিভিন্ন স্থানলৈ য'ত উপস্থিত আছে বিশিষ্ট ব্যক্তিসকল যিসকলে এই বিষয়টোৰ সম্পৰ্কত আলোচনাত ভাগ ল'ব মই প্ৰথমতেই যেহেতু বিষয়টো চৰকাৰীভাৱে আৰম্ভ কৰা হৈছে মই জয়ন্ত গোস্বামীৰ পৰা আৰম্ভ কৰিব খুজিছোঁ গোস্বামী ডাঙৰীয়া আপুনি কি কয় কিয় চৰকাৰখনে এই নতুন কৰৰ বোজা জাপি দিবলৈ ওলাইছে চাওক যেটো কথা কোৱা হৈছে যে নতুন কৰৰ বোজা জাপি দিবলৈ চেষ্টা কৰিছে এটো মুঠেই নহয় তেনেকুৱা ধৰণৰ চৰকাৰৰ কোনো সিদ্ধান্ত এই মুহূৰ্তত নাই কিন্তু এটা কথা হয় যে আমাৰ যেটো আসাম মিউনিচিপাল এক্ট 1956 আৰু গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন এক্ট 1969 তাৰ আধাৰত যি আমাৰ মহানগৰী বা নগৰসমূহত পৌৰ এলেকাত বসবাস কৰা লোকসকলৰ যিবিলাক সম্পত্তি খা সম্পত্তি দোকান পোহাৰ এই ধৰণৰ যিবিলাক তেওঁলোকৰ সম্পত্তি আছে এই সম্পত্তিবিলাকৰ এটা সেলফ এসেসমেন্ট অৰ্থাৎ স্বয়ংক্ৰিয়ভাৱে নিজে নিজে এটা সম্পত্তিবিলাকৰ এটা তাৰ মূল্যাঙ্কন কৰা যায় আৰু সেই মূল্যাঙ্কন ইয়াৰ পূৰ্বে 70 দশকতে শেষৰ মূল্যাঙ্কন হৈছিল গতিকে সেই পুৰণি মূল্যাঙ্কন নিশ্চিতভাৱে আজি গুৱাহাটীত যদি চোৱা যায় 70 75 80 চনত যে মূল্য আছিল এটুকুৰা ভূমিৰ বা এটা ঘৰৰ বা এখন দোকানৰ যে মূল্য আছিল আজি নিশ্চিতভাৱে আকাশ পাতাল পাৰ্থক্য হৈছে গতিকে এখন ডাইনামিক চৰকাৰে অৰ্থাৎ পৰিৱৰ্তনশীল চৰকাৰে আজি 2022 চনৰ এক নতুন চিন্তাৰে গঢ় দিয়া এখন চৰকাৰে নিশ্চিতভাৱে সেই যে খা সম্পত্তিবিলাক এসেসমেন্টৰ কাৰণে জনসাধাৰণক আহ্বান জনাইছে আৰু নিশ্চিতভাৱে এটো এটা পৌৰ আইনৰ আধাৰত হৈছে গতিকে পৌৰ আইনৰ আধাৰত এখন জনমুখী চৰকাৰ যিখন জনমুখী চৰকাৰে পৌৰ আইন ফলো কৰি জনসাধাৰণক যাতে ভৱিষ্যতৰ দিনত অত্যাধুনিক খা সুবিধাৰে যাতে তাৰম্বিত কৰিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ধৰণৰ এক আহ্বান জনাইছে এই ধৰণৰ এটা ঘোষণা কৰিছে এই নটিফিকেশন দিছে গতিকে পৌৰ কৰ বৃদ্ধিৰ কথাটো আজি যোৱাকালি স্পষ্ট কৰিছে আমাৰ গুৱাহাটী পৌৰ নিগমৰ মাননীয় মেয়ৰ মিগেন খৰণীয়া ডাঙৰীয়াই যে কোনো ধৰণৰ পৌৰ কৰ বৃদ্ধিৰ কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই এটো স্পষ্ট কথা এটো মন্ত্ৰী অশোক সিংহলে কৈছে কিন্তু এটা কথা এটো চাওক পঞ্চায়তক বিত্ত আয়োগৰ শেহতীয়া কিন্তু 5টা বছৰত ৰাজ্যিক মুঠ ঘৰুৱা উৎপাদনৰ গড় বৃদ্ধিৰ হাৰতকৈ সম্পত্তিৰ কৰ সংগ্ৰহৰ পৰিমাণ অলপ হলেও বঢ়াবলৈ পৰামৰ্শ আগবঢ়াইছে এই পৰামৰ্শটো মানিয়েই আপোনালোকে এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে নেকি নাই চাওক কথাটো হৈছে কি যে হয় মানে মূল কথাটো হৈছে এটা কথা যে আজিৰ পৰা 70 দশকত 80 দশকত এটা এক কথা মাটিৰ যে মূল্য আছিল তাৰ আজি প্ৰায় 100% বৃদ্ধি হৈছে 200% লৈকে বৃদ্ধি হৈছে গুৱাহাটীৰ দৰে চহৰত বিভিন্ন চহৰত বৃদ্ধি হৈছে আজি এটা কথা চাওক যে আজি এটা নতুন ৰাস্তা নিৰ্মাণে সেই ৰাস্তাটোৰ আশেপাশে থকা ভূমিৰ মূল্য বঢ়াই দিছে এখন আজি যদি চাওক আজি কামৰূপ জিলাৰ যে উপায়ুক্তৰ কাৰ্যালয় হেঙেৰাবাৰী
হেংৰাবাৰীলৈ শিফ্ট কৰা হৈছে অৰ্থাৎ আজি হেংৰাবাৰীৰ সেই অঞ্চলৰ জনসাধাৰণক অধিক সেই গুৰুত্ব বঢ়াই দিছে সেই ধৰণৰ তাত থকা সম্পত্তিৰ গৰাকীসকলৰ গুৰুত্ব বঢ়াই দিছে তেওঁলোকৰ ইনকম লেভেলটো বাঢ়ি গৈছে গতিকে এখন চৰকাৰে কৰ আৰোপ কৰাৰ মূল কথাটোৱে হৈছে যে চৰকাৰী সা সুবিধাৰ দ্বাৰা পৰিস্ফুটভাৱে যদি চহৰখনক ৰাখিবলৈ ব্যৱস্থা কৰা যায় সেই নগৰ অঞ্চলক যদি সুন্দৰভাৱে ৰাখিবৰ কাৰণে আৰু সেই যিবিলাক চৰকাৰী সাধনৰ দ্বাৰা জনসাধাৰণে যেতিয়া লাভান্বিত হয় অধিক লাভান্বিত হয় তাৰ এটা অংশ অৰ্থাৎ ধনী মানুহৰ কাৰণে এইটো দুখীয়া মানুহৰ কাৰণে নহয় সৰ্বসাধাৰণ মানুহৰ কাৰণে বা ঠিক আছে মই পুনৰ আহিম মই কুশল শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ কুশল শৰ্মা ডাঙৰীয়া নিজে এই প্ৰক্ৰিয়াৰ লগত জড়িত আছিলে এটা সময়ত তেওঁ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰো আছিল শৰ্মা ডাঙৰীয়া এই যিটো পদক্ষেপ এই পদক্ষেপক লৈ আপোনাৰ মন্তব্য কি নহয় চাওক এই যিখিনি কথা ওলাই আছে মই এই কথাখিনি লৈ যোৱাকালিও মই এটা টক শ্ব'ত গৈছিলোঁ আৰু তাৰ পূৰ্বে মই গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়াৰ লগত মই কালি কিছু কথা পাতিছিলোঁ ফোন যোগে আৰু তেখেতে মোক এটা কথা স্পষ্ট কৈছে কাৰণ মই তেখেতক সুধিছিলোঁ যে গুৱাহাটী পৌৰ নিগমৰ সাধাৰণ সভাই এনেকুৱা ধৰণৰ কিবা সিদ্ধান্ত লৈছে নেকি যে গুৱাহাটীত প্ৰপাৰ্টি টেক্সটো বৰ্ধিত কৰাৰ সিদ্ধান্ত হৈছে মই তেওঁৰ পৰা সেই কথাটো জানিব খুজিছিলোঁ আৰু তেওঁ একে আশাৰে কৈছে যে গুৱাহাটী পৌৰ নিগমত এই ধৰণৰ কোনো সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই কাৰণ আপোনাক এটা কথা আমি ক'ব লাগিব যে মিউনিচিপালিটিটো কি মিউনিচিপালিটিটো হৈছে থাৰ্ড ফৰ্ম অফ লোকেল সেল্ফ গভৰ্ণমেণ্ট এইটো সাংবিধানিক বৈধতা থকা এটা চৰকাৰ আৰু এই চৰকাৰক সাংবিধানিক মৰ্যাদাটো দিয়ে সংসদে 1993 আৰু 1994ত পাৰ্লিয়ামেণ্টৰ এনেক্টমেণ্ট হৈ পঞ্চায়ত আৰু মিউনিচিপালিটিবিলাকক স্থানীয় চৰকাৰ হিচাপে স্বীকৃতি দিয়ে আৰু তেতিয়াৰ পৰাই এই যিটো মানে হেৰি আপোনাৰ প্ৰপাৰ্টি টেক্স এই টেক্সবিলাক ল'ব পৰা ক্ষমতাটো মিউনিচিপালিটিসমূহে আহৰণ কৰে গতিকে মিউনিচিপালিটিবিলাকৰ সম্পদ আহৰণৰ মূল উৎসটোৱে হৈছে প্ৰপাৰ্টি টেক্স এতিয়া এই প্ৰপাৰ্টি টেক্সটো পোনপটীয়াভাৱে চৰকাৰ এখনে তেওঁলোকে জাপি দিব নোৱাৰে এই ইয়াত মানে বহুত আইনগত কথা আছে আৰু যদি জাপি দিয়ে তেতিয়াহ'লে এইটো মই ভাবোঁ যে সাংবিধানিক বিধি ব্যৱস্থাৰ গুৰুতৰ উলংঘন হ'ব ডাঙৰীয়া মই এই আপুনি যিটো কথা ক'লে সেই তথ্যটো যিখন নটিফিকেশ্যন জাৰি কৰা হৈছে এইখন মোৰ ওচৰত আছে এইখন গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ মিউনিচিপাল ৰিফৰ্ম চেল তাৰ পৰা এই নটিফিকেশ্যনখন জাৰি কৰা হৈছে এইখিনিতে মই আৰু এটা কথা স্পষ্ট কৰিব লাগিব যে মিউনিচিপালিটি সম্পৰ্কত অসমত সদ্যহতে দুখন আইন চলি আছে এখন গুৱাহাটী পৌৰ নিগম আইন 1971 আৰু এখন আছে আছাম মিউনিচিপাল এক্ট 1950 কিমান গতিকে এই দুখন আইনৰ আধাৰত মিউনিচিপালিটি গুৱাহাটীখন মিউনিচিপাল এক্টৰ ব্যৱস্থাপনাত চলে আৰু আনখন যিখন এক্ট আছে সেইখনত অসমৰ অন্যান্য যিবিলাক মিউনিচিপাল টাউন কমিটি বা বোৰ্ড আছে এতিয়া বোৰ্ডে হৈছে গোটেইবিলাক এই মিউনিচিপাল বোৰ্ড সেই আইনখনৰ আধাৰত চলে আৰু মই এটা কথা ভাবোঁ কাৰণ মিউনিচিপালিটিৰ যে মই বেলেগখিনিৰ বিষয়ত মোৰ এতিয়ালৈকে অভিজ্ঞতা হোৱা নাই মই নিজে চাৰ্কুলাৰখন দেখা নাই কিন্তু মই এটা কথা জানো যে যিহেতু গুৱাহাটী পৌৰ নিগমত যিটো আইন কৰে তাৰ বেছিক কথাটো কিন্তু সকলো মিউনিচিপালিটিৰ ক্ষেত্ৰতে একেই এই সিদ্ধান্তটো ল'ব লাগিলে সেই মিউনিচিপাল বোৰ্ডবিলাকৰ সাধাৰণ সভা হ'ব লাগিব তেওঁলোকৰ বাজেটত গৃহীত হ'ব লাগিব যে প্ৰপাৰ্টি টেক্স ইনক্ৰিজ কৰাৰ কাৰণে সিদ্ধান্ত হৈছে তাৰ পৰা প্ৰপ'জেল যাব লাগিব অসম চৰকাৰ আৰু যদি সেই কামটো নকৰাকৈ অসম চৰকাৰৰ যদি মন্ত্ৰীগৰাকীয়ে পোনপটীয়াভাৱে কৰিছে এইটো কিন্তু সংবিধানৰ দেখ উলংঘন আৰু মিউনিচিপালিটিৰ এৰিয়াত ৰাজ্য চৰকাৰৰ ডাইৰেক্ট এনক্ৰচমেণ্ট যিটো আমি কাৰণ ৰাজ্য চৰকাৰবিলাকে কৈ থাকে যে কেন্দ্ৰই আমাৰ ছাবজেক্টত ইণ্টাৰফেয়াৰ কৰিছে গতিকে আমি তেতিয়া ক'ব লাগিব যে মিউনিচিপালিটিৰ ছাবজেক্টত ৰাজ্য চৰকাৰে এনক্ৰচ কৰিছে এইটো প্ৰত্যক্ষভাৱে মই গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ মিউনিচিপাল ৰিফৰ্ম চেল তেওঁলোকৰ ফালৰ পৰা এই নটিফিকেশ্যনখন জাৰি কৰা হৈছে এইখনৰ আধাৰত মই গুৱাহাটী মিউনিচিপালিটিটোত নপৰে মই যিমান দূৰ বুজি পাইছোঁ কাৰণ ইয়াত আছাম গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন এক্টৰ ইয়াত হেৰি ৰেফাৰেঞ্চটো নাই আৰু ইতিমধ্যে মেয়ৰে এই কথাটো ক্লিয়াৰ কৰিছে যে গুৱাহাটী পৌৰ নিগমৰ মানে ইয়াৰ অধীনত অহা নাই কিন্তু মই বাকী মিউনিচিপালিটিবিলাকৰ ক্ষেত্ৰতো মই ভাবোঁ যে মিউনিচিপালিটিবিলাকে সিদ্ধান্ত ল'ব লাগিব আৰু মিউনিচিপালিটিয়ে সিদ্ধান্ত নোলোৱাকৈ ৰাজ্য চৰকাৰে যদি এনেকুৱা ধৰণৰ চাৰ্কুলাৰ দি কৰিছে এইটো দেখকৈ আইনৰ গুৰুতৰ উলংঘন নিশ্চয় মই পুনৰ আহিম আপোনাৰ মই এতিয়া যোৰহাটলৈ যাব খুজিছোঁ যোৰহাটত উপস্থিত আছে বিশিষ্ট অধিবক্তা
ৰিণ্টু গোস্বামী ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ যি এই সিদ্ধান্ত বিশেষকৈ সম্পত্তিৰ হিচাপ বিচাৰিছে ৰাজ্য চৰকাৰে আৰু 10 ছেপ্টেম্বৰৰ ভিতৰত সকলো পৌৰসভা এলেকাৰ সকলো লোকে তেওঁলোকৰ সম্পত্তিৰ হিচাপ দিব লাগিব আৰু এই ক্ষেত্ৰত এক কৰ নতুনকৈ জাপি দিয়াৰ এক সিদ্ধান্ত আছে বুলি কৈছে যদিও চৰকাৰী পক্ষই ইয়াক অস্বীকাৰ কৰিছে যে কৰ জাপি দিব খোজা নাই যে এই সিদ্ধান্তৰ সম্পৰ্কত আপোনাৰ প্ৰথম প্ৰাৰম্ভিক অভিমত কি গোটেই প্ৰক্ৰিয়াটো হ'ল যে মিউনিচিপালিটি এখন চলাবৰ কাৰণে মিউনিচিপালিটিক ৰাজহ লাগিব এই কথাটো সত্য কিন্তু ৰাজহ আহৰণৰ ক্ষেত্ৰত মিউনিচিপালিটিৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত প্ৰথম যেটো সাৰ্ভে কৰিব লাগে বা সম্পত্তিৰ এসেসমেন্ট কৰিব লাগে এই এসেসমেন্টটো জনসাধাৰণে কৰাতকে মিউনিচিপালিটিখনে নিজে কৰিব লাগিছিল সেইটোৱে নিয়ম এতিয়া জনসাধাৰণক সেই এসেসমেন্টটো প্ৰথম কৰি দিবলৈ কোৱা হৈছে অৰ্থাৎ জনসাধাৰণে বা যে কৰদাতা ৰাইজে যদি সেই এসেসমেন্টটো নিজে কৰে তেওঁলোকৰ সেই এসেসমেন্টটো এটা এডমিসিবল ডকুমেন্ট হৈ যাব এটা গ্ৰহণযোগ্য ডকুমেন্ট হ'ব সেইটোৰ পৰা তেওঁ বেক ট্ৰেক কৰা দিগদাৰ হ'ব গতিকে চৰকাৰে এটা খুব কৌশলী এটা পদ্ধতি গ্ৰহণ কৰিছে আৰু এই কৌশলগত পদ্ধতিৰ দ্বাৰা লাহে লাহে জনসাধাৰণৰ মাজত কৰৰ বোজা জাপি দিব কিনো জনসাধাৰণে যেতিয়া নিজেই ডিসক্লোজ কৰিব যে মোৰ এইখিনি কথা আছে কৰদাতা ৰাইজৰ মোৰ ঘৰ আছে গ্যাৰেজ আছে দুৱাৰ আছে এই কথাখিনি কোৱাৰ পিছত সেই মানুহজনে বেক ট্ৰেক কৰাৰ কোনো সম্ভাৱনা নাই গতিকে এসেসমেন্টৰ যেটো প্ৰক্ৰিয়া মই ভাবো এই এসেসমেন্টৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে ভুল হৈছে আৰু এই এসেসমেন্টৰ প্ৰক্ৰিয়া সম্পৰ্কে মিউনিচিপালিটি এক্টত আসাম মিউনিচিপালিটি এক্ট 1956 কোনো ধৰণৰ স্পষ্টভাৱে নীতি নিৰ্দেশনা নাই যদি গভৰ্ণমেণ্টে কিবা ৰুলছ ফ্ৰেম কৰিছে সেই ৰুলছ ফ্ৰেম কৰা সম্পৰ্কটো কিন্তু বিধানসভাত কি গৃহীত হ'ব লাগিব সো উইদাউট ফ্ৰেমিং এনি ৰুল যদি এনে ধৰণৰ এখন নটিফিকেশন দি পেলাই গভৰ্ণমেণ্টে সম্পত্তি কৰ বৃদ্ধি কৰাৰ যেটো প্ৰক্ৰিয়া কৰিছে সেই প্ৰক্ৰিয়াটোত মই ভাবো আইনগতভাৱে ই এটা শুদ্ধ প্ৰক্ৰিয়া হোৱা নাই এই ক্ষেত্ৰত আমাৰ প্ৰাক্তন মেয়ৰ কুশল শৰ্মা এটা কথা কৈছিলে গোস্বামী ডাঙৰীয়া যে তেওঁ কৈছে যে গোটেই বিষয়টো কিন্তু পৌৰসভাবিলাকে ল'ব লাগে কিন্তু চৰকাৰে মই যিখন নটিফিকেশ্যন আছে এইখন ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছে জাৰি কৰিছে এইটো কিমান দূৰ সমীচীন হৈছে এটো মই সেইকাৰণে কৈছো যে এই ক্ষেত্ৰত একেবাৰে সমীচীন হোৱা নাই এই কথাটো আইনগতভাৱে মই ভাবো ইয়াত নিশ্চিতভাৱে বিতৰ্কৰ প্ৰয়োজন আছে কাইলে এই বিষয়টো হয়তো উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ মজিয়াও হেতু পাবগে পাৰে কিন্তু মই ভাবো মোৰ জ্ঞান বুদ্ধিৰে মই যেটো অনুভৱ কৰিছো যে এই প্ৰক্ৰিয়াটো কৰিবলৈ যাওঁতে প্ৰথম প্ৰপ'জেলটো যাব লাগিব পৌৰসভাখনৰ পৰা কিয়নো পৌৰসভা ইজ এ লোকেল সেল্ফ গভৰ্ণমেণ্ট পৌৰসভা এখন স্বায়ত্তশাসিত বডি তাত গভৰ্ণমেণ্টৰ এপ্ৰুভেল বা গভৰ্ণমেণ্ট সাৰ্টেন ৰেগুলেশনছ আছে এটো সঁচা কথা কিন্তু পৌৰসভাখনে সেই প্ৰপ'জেলটো দিব লাগিব এটা পৌৰসভাবিলাকে এই প্ৰপ'জেলবিলাক দিছে নাই দিয়াৰ পিছত গভৰ্ণমেণ্টে কেনে ধৰণে বহাব এই প্ৰক্ৰিয়াটোৰ ওপৰত এটা ৰুল ফ্ৰেম কৰিব লাগিছিল কিন্তু এটা ডিপাৰ্টমেণ্টে উইদাউট এনি ল কেনে ধৰণে এই প্ৰক্ৰিয়াটোত আৰু জনসাধাৰণক স্বইচ্ছাৰে তেওঁলোকৰ আগতেতো এটো আমি দেখা নাই আগতেও 80 দশকতো মই দেখিছো বা তাৰ আগতেও আপোনালোকে দেখা পাব যে কেতিয়াও জনসাধাৰণে কেতিয়াও এটো ব্যক্ত কৰা নাই এটো পৌৰসভাৰ দায়িত্ব পৌৰসভাখনে এসেস কৰিব লাগিব আমি এটা ঘৰ এটা বনাও যেনে পৌৰসভাই এসেস কৰে যে তাৰ ট্যাক্স কিমান হ'ব এতিয়া এসেসমেন্টটো মুক দিছে তে এসেসমেন্ট কৰোতে যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আইনগত হৈছে না সেইটো প্ৰথম কথা দ্বিতীয় কথাটো মূল কথাটো মই ভাবো যে চৰকাৰে বিভিন্ন সময়ত পৌৰসভাবিলাকলৈ ফান্ডিং কৰি আহিছে এই ফান্ডিংৰ জৰিয়তে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাম হৈছে বা কৰবাত হোৱা নাই কিন্তু এতিয়া ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থাটো বা ভাৰতবৰ্ষৰ অৰ্থনৈতিক প্ৰেক্ষাপটত যদি গোটেই কথাটো চোৱা যায় তেতিয়াহলে এটা কথা স্পষ্ট এই যিবিলাক অটোনমাস বডি এই বডিবিলাকক অহা 10 বছৰত আপুনি লক্ষ্য কৰিব ভাৰতবৰ্ষত এটা সাংঘাতিক পৰিৱৰ্তন হ'ব অটোনমাস বডিবিলাকে নিজৰ পইচা নিজে আৰ্ন কৰিব লাগিব সেই কাৰণে গভৰ্ণমেণ্ট ফান্ডিংটো লাহে লাহে কমি আহিব সেইকাৰণে পৌৰসভা বিলাকক স্বাৱলম্বী হ'বৰ কাৰণে এনে ধৰণৰ প্ৰক্ৰিয়াবিলাক লাহে লাহে আৰম্ভ কৰিছে কিন্তু এই ক্ষেত্ৰত অসম পৌৰ আইনৰ বিস্তৃত ব্যাখ্যা মই ভাবো বিধানসভাৰ মজিয়াত এই কথাটো উত্থাপন হ'ব লাগে বিতৰ্ক হ'ব লাগে তাৰ পিছতহে এই প্ৰক্ৰিয়াটোলে আগবাঢ়ি যাব লাগে ধন্যবাদ মই পুনৰ আহিম আপোনাৰ ওচৰলৈ মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ কুশল শৰ্মা আপোনাৰ ওচৰলৈ আহিম মই বাকী সকলকো প্ৰথমে আৰম্ভণি যিটো মন্তব্য সেইটো বিচাৰিছোঁ মই অনুৰূপ ডেকাৰাজৰ ওচৰলৈ আহিছোঁ মুখপাত্ৰ আপুনি কি কয় এই যিটো সিদ্ধান্ত লৈছে প্ৰথম কথাটো হ'ল যে যেটো কৰ জাপি দিয়াৰ যেটো সিদ্ধান্ত এই সিদ্ধান্তটো আমি একেবাৰে মানি ল'ব নোৱাৰো
কাৰণ বৰ্তমান সময়ত আমাৰ সাধাৰণ জনতাই মূল্য বৃদ্ধিকে আদি কৰি সকলো ক্ষেত্ৰতে এটা জুৰুলা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে তাত যদি আকৌ নতুনকৈ এনেধৰণৰ কৰৰ বোজা জাপি দিয়া হয় তেনেহ'লে আমাৰ মানুহখিনিৰ কি অৱস্থা হ'ব সেইটো আমি চাব লাগিব আৰু দ্বিতীয়তে হ'ল কি যে ৰাইজৰ ওপৰত কৰৰ বোজা জাপি দিয়াটোতো উচিত নহয় এই কৰৰ বোজা জাপি দিয়াৰ ফলত ৰাইজৰ কি লাভ হ'ব লাভ কি হ'ব সেইটো এটা কথা আৰু কোনো ধৰণৰ ৰাজহুৱা শুনানি নোহোৱাকৈও যদি এই ধৰণৰ সিদ্ধান্তসমূহ লোৱা যায় এই সিদ্ধান্ত ভুল বুলি এইকাৰণে ইতিমধ্যে আমাৰ অধিবক্তা ডাঙৰীয়া তেখেতে স্পষ্ট কৰিছে যে এইটো এটা অসাংবিধানিক কথা এটা গতিকে নিজাকৈ কিছুমান সিদ্ধান্ত চৰকাৰখনে গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্তসমূহ ভুল বুলি ইতিমধ্যে মানুহে গম পাইছে আৰু এটা কথা যে কৰ বৃদ্ধি যদি কৰে আজি বহুত বস্তুতে কৰ বৃদ্ধি কৰিছে তেওঁলোকে সকলো ক্ষেত্ৰতে অকল পৌৰ নিগম বা পৌৰসভাৰ ক্ষেত্ৰতেই নহয় সকলো ক্ষেত্ৰতে তেওঁলোকে কৰ বৃদ্ধি কৰিছে কিন্তু কৰ বৃদ্ধি কৰাৰ ফলত আমাৰ কি লাভ হৈছে লাভ কিবা হৈছে জানো নে শিক্ষা ব্যৱস্থা ভাল হৈছে নে স্বাস্থ্য ব্যৱস্থা ভাল হৈছে নে আমাৰ যাতায়াত ভাল হৈছে নে আমাৰ খোৱা পানী পাইছোঁ নে কি পাইছোঁ আমি কোনো ক্ষেত্ৰতে এতিয়ালৈকে আমি লাভৱান হ'ব পৰা নাই গতিকে চৰকাৰখনে যদি জনমুখী চৰকাৰ হয় তেওঁলোকেতো আৰম্ভণিৰ পৰা কৈ আছে যে তেওঁলোকে এখন জনমুখী চৰকাৰ গঠন কৰিছে গতিকে এই জনমুখী চৰকাৰখনে কি কাৰণত এনেকৈ প্ৰতিবাৰে মানুহৰ ওপৰত এনেকৈ কৰৰ বোজা জাপি দিছে সাধাৰণ জনতাৰ ওপৰত আৰু দুৰ্ভোগ ভোগাবলৈ তেওঁলোকে আৰম্ভ কৰিছে গতিকে এই কথাৰ আমি আম আদমি পাৰ্টিৰ ফালৰ পৰাও তীব্ৰ বিৰোধিতা কৰিছোঁ নিশ্চয় ধন্যবাদ মই অভিজিৎ মজুমদাৰৰ ওচৰলৈ আহিম কিন্তু জয়ন্ত গোস্বামীৰ পৰা এটা উত্তৰ বিচাৰিছোঁ জয়ন্ত গোস্বামী ডাঙৰীয়া মুখপাত্ৰ বিজেপি লগতে তেখেত এগৰাকী অধিবক্তাও যেহেতু ৰিণ্টু গোস্বামী এটা অভিযোগ যেটো কৈছে যেটো আইনসন্মত হোৱা নাই গোটেই বিষয়টো আপুনিও আইনৰ এগৰাকী ছাত্ৰ সেইটোৱে মই ৰিণ্টুদাৰ কথাটোত কৈছোঁ যে প্ৰথম কথা এটা কথা মই ক্লিয়াৰ কৰি লৈছোঁ কৰ বৃদ্ধিৰ কাৰণে চৰকাৰে বা কোনো অসমৰ কোনো মিউনিচিপালিটি বোৰ্ডে বা গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনে কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই স্পষ্ট কথা এতিয়া কথাটো হৈছে কি যে সেলফ assessment of the property অৰ্থাৎ স্বয়ংক্ৰিয়ভাৱে নিজৰ সম্পত্তিৰ ঘোষণা কৰা অৰ্থাৎ সম্পত্তিৰ হিচাপ কৰা এতিয়া মই ৰিণ্টু গোস্বামী ডাঙৰীয়াৰ উত্তৰ দিয়াৰ আগতে মই এটা উদাহৰণ দি লৈছোঁ ইয়াৰ পূৰ্বে যেতিয়া 2014 চনত ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰত যেতিয়া শাসন আহিছিলে পৰৱৰ্তী সময়ত সেই সময়ৰ আমাৰ বিত্তীয় মন্ত্ৰী অৰুণ জেটলী ডাঙৰীয়াৰ নেতৃত্বত বিত্তীয় বিভাগে ঘোষণা কৰিছিলে যে যিসকলে কৰ ফাঁকি দি আছে যিসকলৰ সম্পত্তি বেনামী আছে তেওঁলোকক এটা পিৰিয়ড দিয়া হৈছে যে নিজৰ প্ৰপাৰ্টিটো আয়কৰ বিভাগৰ ওচৰত ডিক্লেয়াৰ কৰিব লাগে তেতিয়া ভাৰত অৰ্থাৎ এটা ফাৰ্ষ্ট এটা স্কোপ দিয়া হৈছে যে যিটো চৰকাৰে নিজে এছেছমেণ্ট নকৰাকৈ যিহেতুকে চৰকাৰখন আৰু জনসাধাৰণৰ যিটো সম্পৰ্ক এই সম্পৰ্কটো এইখন চৰকাৰে এটা বন্ধুত্বসুলভ সম্পৰ্ক কৰিবলৈ চেষ্টা কৰিছে মই এটা কথা অনুকিয়াই দিম যে ইয়াৰ পূৰ্বে এই ধৰণৰ যি এছেছমেণ্ট হৈছিলে 1979 অৰ্থাৎ আজি যদি মোৰ ঘৰটোৰ যিটো টেক্স 1979 সেই সেলফ এছেছমেণ্ট 1979 এছেছমেণ্টৰ ওপৰতে আজি টেক্স দিয়া হৈছে গতিকে আজি মোৰ ঘৰটোৰ থকা জাগা টুকুৰাৰ যিটো মূল্য 79 সেই মূল্যটোতকৈ আকাশ পাতাল পাৰ্থক্য গতিকে নিশ্চিতভাৱে নতুনকৈ পুনৰ সম্পত্তিৰ যি মূল্য তাত নিৰূপণ কৰাৰ এটা সময় আহিছে আৰু এটা কথা যিটো কথা ৰিণ্টু দাই কৈছে মই এটা কথা স্পষ্ট কৰিছোঁ যে আসাম মিউনিচিপালিটি Act 1956 স্পষ্ট ইংগিত আছে যে চৰকাৰে সময়ে সময়ে ৰুল ফ্ৰেম কৰিব পাৰে এই কথাটো স্পষ্ট আছে গতিকে এই যিখন নটিফিকেশ্যন কোনো ধৰণৰ ইলিগেল নটিফিকেশ্যন নহয় আৰু নিশ্চিতভাৱে চৰকাৰৰ এই নটিফিকেশ্যনখনে নতুন কৰ বৃদ্ধিৰ কাৰণে কোনো ধৰণৰ সিদ্ধান্ত নাই কেৱল মাত্ৰ ৰাইজক আহ্বান জনাইছে যে নিজৰ সম্পত্তিখিনি নিজে ডিক্লেয়াৰ কৰিব লাগে যিটো আহ্বান 2014 চনত অৰুণ জেটলী ডাঙৰীয়াই সেই বেনামী প্ৰপাৰ্টিৰ সম্পৰ্কত কৰিছিলে গতিকে ইয়াতে কোনো ধৰণৰ আইনগত কোনো ধৰণৰ ভুল আমি দেখা নাই আৰু নিশ্চিতভাৱে চৰ্চা হ'বলগীয়া কথা 79 যিটো কথা 79 এটা কথা কৈ আছে যে কোনো এই নটিফিকেশ্যনখন কোনো ধৰণৰ আইনগত সমস্যা নাই এই নটিফিকেশ্যনখনতে আইনগত সমস্যা আছে কাৰণ আপোনালোকে এই ইলেক্টেড বডিবিলাকক আপোনালোকে যেতিয়া তেওঁলোকক ইলেক্ট কৰি আনিলে আৰু সকলোবিলাকত আপোনালোকৰ মানুহে অসমত সৰহসংখ্যক পৌৰপতি হৈছে তাৰমানে কি আপোনালোকে এই পৌৰপতিসকলক সন্মান দিব বিচৰা নাই নেকি তেওঁলোকৰ যিটো ক্ষমতা
সেই ক্ষমতাটোক আপোনালোকে নস্যাৎ কৰি নহয় এই কথাবিলাক ক্লিয়াৰ হ'ব আজি গুৱাহাটীৰ মেয়ৰে নাজানে ৰ'ব আপুনি ভুল কথা কিছুমান কৈ আছে আপুনি কৈছে যে এছেছমেণ্ট হোৱা নাই গুৱাহাটীত 2008-9 চনত property assessment municipality kotha koise no municipality Guwahati municipality 2008 assessment challenge 1979 ote no Guwahati municipal moi challenge korchu apnak moi challenge korchu Guwahati municipality 2008 সমগ্র 2008 না আরো আপনি কই আছে যে এই যিখন না আপনক আপনি কই আছে যে এই নোটিফিকেশন কোনে তেওঁলোকে দিব নোৱাৰে ডিপাৰ্টমেন্ট এটা ইলেক্টেড বডি এটা থাকাৰ পিছত তাৰে হেৰিসকলৰ লগত চেয়াৰমেনসকলৰ লগত কথা নপতাকে মেয়ৰক আস্থাত নোলোৱাকে তেওঁলোকে পুনে পুনে ৰাইজক কেনেকৈ তেওঁলোকে এছেছ কৰিবৰ কাৰণে এটা অৰ্ডাৰ দিছে গতিকে এইটো দেখ কৈ এইটো ভাইলেশ্যন আৰু বিজেপি চৰকাৰখনে নিজৰ দলৰ যিবিলাক ইলেক্টেড যিবিলাক 1956 গতিকে এইখন এখন ডিক্টেটৰিয়েল চৰকাৰ এওঁলোকে আইন কানুন নাজানে Assam Municipality Act 1956 specifically provided কোনো জ্ঞান নাই তেওঁ পোনপটীয়াভাৱে তেওঁ জনসাধাৰণক এনেকৈ সেলফ এছেছমেণ্ট কৰাৰ মই আহিম মই অভিজিৎ মজুমদাৰৰ ওচৰলৈ আহিম আমি কৈছোঁ সাধাৰণ সম্পাদক অসম তৃণমূল কংগ্ৰেছ কিন্তু এটা বিৰতিৰ পিছত মই অভিজিৎ মজুমদাৰৰ ওচৰলৈ আহি আছোঁ বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ মই এবাৰ অভিজিৎ মজুমদাৰৰ ওচৰলৈ আহিছোঁ সাধাৰণ সম্পাদক অসম তৃণমূল কংগ্ৰেছ অভিজিৎ মজুমদাৰ যি এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে বিশেষকৈ সম্পত্তিৰ স্বঘোষিত নিজেই প্ৰতিজনে ব্যক্তিয়ে আৰবান অঞ্চলত নগৰ অঞ্চলত থকা চহৰ অঞ্চলত থকা প্ৰতিজন ব্যক্তিয়ে নিজৰ সম্পত্তিৰ হিচাপ নিজেই দিব লাগিব এই প্ৰক্ৰিয়াটোৰেই আৰম্ভ কৰিব খুজিছে আৰু তেওঁলোকে অস্বীকাৰ কৰিছে যে টেক্স লগোৱাৰ কাৰণে নহয় অন্য কাৰণে বুলি কৈছে এই বিষয়টো সম্পৰ্কত আপোনাৰ প্ৰাৰম্ভিক মন্তব্য কি আজি যেটো গভর্নমেন্ট বিজেপি গভর্নমেন্ট ভাবিছে যে আমার তো ভোট হলে আমি জিকি থাকো এটু কারণে যিকোনো সিদ্ধান্ত লম যেটো নাকি মাধ্যমৰ হব মধ্যবিত্ত ফ্যামিলি আৰু লোয়ার ক্লাস ফ্যামিলি আমি জি খুশি করিম আজি যে আমার বিজেপির প্রবক্তা জয়ন্তদা এতিয়া কলে যে হয় আগতে যেটো ট্যাক্স আছিলে এতিয়া তো ট্যাক্সটো বাড়িবই কিয়ৰ কাৰণে সম্পত্তিৰ মূল্য বাড়িছে হয় কথাটো ঠিক কথা কৈছে আগতে আমাৰ ৰাজীৱ ভৱনৰ ওচৰতে মাটিৰ ভ্যালু আছিলে 1000 থেকে 10000 টাকা কাঠা এতিয়া এটো 1 কোটি টাকা 1 কোটি টাকা হোৱাৰ লগে লগে আপোনাৰ গভৰ্নমেন্ট কিমান ট্যাক্স লৈছে হেতু ধৰক যে আমি যেতিয়া ৰেজিষ্ট্ৰেচন কৰিব গৈ আছো আমি আগতে এটা ফ্ল্যাট লৈছিলো 7 লাখ টাকা এতিয়া এই ফ্ল্যাটৰ ভ্যালু 50 লাখ টাকা হেতু যেতিয়া ৰেজিষ্ট্ৰেচন হ'ব তার কিমান টাকা পালে গভর্নমেন্টের কিমান অটোমেটিক্যালি আর্নিং বাড়িছে তো গভর্নমেন্টের যেতিয়া আর্নিং বাড়ি থাকে তেতিয়া মানুষ ট্যাক্সটো কমাব লাগে আপনার এটু তো বহুত মানুষ গম পায় কিন্তু ইলেকট্রিসিটিটো আপনি চাকছো যে ইলেকট্রিসিটি আপনি 10 পয়সা যদি ট্যারিফ বাড়ায় 10 পয়সা 10 পয়সা বাড়িলে আপনার মান্থলি 10 লক্ষ টাকা আপনার আয় হয় 10 লক্ষ টাকা বাড়ে আপনার আজি ইলেকট্রিসিটি আপনার গভর্নমেন্ট আহার পিছত 8 টাকা বাড়াই দিছে 4 টাকা বাড়াই দিছে যেটো হিস্ট্রিত হওয়া নাই আৰু 6 টাকা বাড়াই দিছে একই লগত যেটো কেতিয়া হিস্ট্রি ওরা 6 টাকা বাড়া মানে মিনিমাম 100 কোটি টাকা পার মান্থ বাড়ি আছে ঠিক তেনেকুৱা আপনার এনেকুৱা ট্যাক্স বাড়ার লগে লগে আপনি ভাবুক না যে আজি যে 4500 কোটি টাকা ব্যয় করার পিছত পানিটো দিব পারা নাই আপনি জনতার ওচৰত যাক রাইজৰ ওচৰত যাক তাত কক যে আমি পানীটো আপনার চিফ মিনিস্টার আপনার আরবান মিনিস্টার কমিট কৰিছে ময়ো ইলেকশন খেলিছিলো তাতে কমিট কৰিছে পাব্লিকের ওচৰত যে জুন মাসের ভিতৰত আমি প্রতি ঘরে ঘরে পানী দিম এতিয়া মাপ খুঁজক হয় আমি মিছা প্ৰতিশ্ৰুতি দিছোঁ এনেকুৱা মিছা প্ৰতিশ্ৰুতি দিয়ে ৰাইজৰ ৰাম ঠকুন দিব নোৱাৰে এনেকুৱা সিস্টেম চলি থাকিলে হয় আজি হয়তো জিকি আছে কিন্তু এটা জনমুখী যেতিয়া গভৰ্নমেণ্ট হয় এই গভৰ্নমেণ্ট যেতিয়া জনবিৰোধী কাম কৰে আপনি আজি মানুহ খাব কাৰণে পইচা নাই মূল্য বৃদ্ধি চৰম পৰ্যায় আছে এটো অৱস্থায় আপনি বিচাৰিছে যে আকৌ ঘৰবাৰী ট্যাক্সৰ পৰা আৰু পইচা লাগে এটো জনবিৰোধী নীতি যেতিয়া কোনো গভর্নমেন্ট লয় তার পতন হবই আপনি নেক্সট ইলেকশনে সরকারের পদক্ষেপক তৃণমূল কংগ্রেসের জনবিরোধী নীতি বুলি কৈছে মই এবাৰ তিনিচুকীয়ালৈ যাব খুজিছোঁ তিনিচুকীয়াত উপস্থিত আছে তিনিচুকীয়াৰ এগৰাকী সচেতন নাগৰিক ধনদেৱ মহন্ত ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু এই যিটো সিদ্ধান্ত মই ধনদেৱ মহন্ত ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ চৰকাৰৰ যিটো সিদ্ধান্ত স্বঘোষিত সম্পত্তিৰ হিচাপ
প্ৰতিজন ব্যক্তিয়ে বিশেষকৈ পৌৰ এলেকাত থকা প্ৰতিজন ব্যক্তিয়ে নিজে নিজে নিজৰ সম্পত্তিৰ হিচাপ দিব লাগিব এই প্ৰক্ৰিয়াৰে পৰা কৰৰ বোজা বঢ়াবলৈ গৈ আছে এই বিষয়টোৰ সম্পৰ্কত আপুনি কি ভাবে লয় আৰু আজি প্ৰায়বিলাক পেপাৰতে আমি দেখিবলৈ পাইছোঁ হেল্ল' হয় শুনি আছোঁ আপুনি কৈ যাওক হয় এই পেপাৰবিলাকত ওলাইছে যে চৰকাৰে ছেল্ফ এছেছমেণ্ট কৰিব বিচাৰিছে প্ৰপাৰ্টি সম্পৰ্কত আৰু এই প্ৰপাৰ্টি সম্পৰ্কত যি ছেল্ফ এছেছমেণ্ট কৰিবলৈ গৈছে যিটো প্ৰথা লৈছে সেইটোত আমি প্ৰথমতে আচৰিত হৈছোঁ এইকাৰণে আচৰিত হৈছোঁ যে 4 দিনৰ ভিতৰতে প্ৰপত্ৰ ফিল আপ কৰি দিব লাগে বুলি কৈছে আৰু এই প্ৰপত্ৰ 4 দিনৰ ভিতৰত 10 তাৰিখৰ ভিতৰত জমা দিব লাগে আৰু তাৰ উপৰি আচৰিত কথা এইটোৱেই যে 10 তাৰিখৰ ভিতৰত জমা নিদিলে ফাইন ইম্প'জ কৰিব শাস্তি বিহাৰ কথাও কৈছে ফাইন ইম্প'জ কৰি শাস্তি বিহাৰ কথা কৈছে এইটো কেনেকুৱা কথা ক'ব নোৱাৰে এইটো এই পদ্ধতিটো গণতান্ত্ৰিক হৈছে নাই সেইটো ক'বলৈকে আমি এতিয়া সন্দেহ হৈছে আমাৰ কাৰণ 4 দিন সময় দি সকলো তথ্য দাখিল কৰিবলৈ কৈছে হোৱাৰ পিছতো আকৌ যদি নিদিয়ে কোনোবাই এইটো ফাইন কৰাৰ কথা কৈছে গতিকে এইটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ তাৰোপৰি ইয়াৰ পৰা আমি এটা গুণ পাইছোঁ এই গুণটো হৈছে যে চৰকাৰে টেক্স বঢ়াবলৈ যুঁজাক চলাইছে কিন্তু এনেকুৱা এটা সময়ত টেক্স বঢ়াবৰ কাৰণে যুঁজা চলাইছে চৰকাৰে যিটো সময়ত আপোনালোকে জানেই যে যোৱা 2020 চনৰ পৰা কোভিডজনিত পৰিস্থিতিৰ কাৰণে মানুহৰ মাজত হাহাকাৰ সৃষ্টি হৈছিলে মানুহৰ মাজত যি হাহাকাৰ সৃষ্টি হৈছিলে কাৰোবাৰ খাবলৈ নাইকিয়া হৈছিলে কাৰোবাৰ চাকৰি গৈছিলে বিভিন্ন ধৰণে মানুহ হাৰাশাস্তি হৈছিলে কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিলে কোভিডৰ কাৰণে সেই কথা আৰু বহলাই নকলেও হ'ব কিন্তু সেইটোৰ পিছত আকৌ কিছু চাম কাটিছিলেহে কটাৰ লগে লগে আকৌ এই বছৰ যিটো এটা বানপানী আহিলে এই বানপানীয়ে নগৰ চহৰ সকলোতে মহাপ্ৰলয়ৰ সৃষ্টি কৰিলে মানুহৰ অৱস্থা অতি কাহিল কৰি দিলে ইয়াৰ পিছতো এতিয়া টেক্স কালেকশ্যনৰ কাৰণে চিন্তা চৰ্চা যে কৰিছে সেইটো আমি আচৰিত হৈছোঁ কাৰণ এইটো সময়ত ৰাইজৰ যিটো অৱস্থা সেই অৱস্থাত এই প্ৰপাৰ্টি টেক্সৰ যদি ৰাইজৰ পৰা ল'বলগীয়া হয় তেতিয়াহ'লে মানুহৰ মাজত বহুত প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু বিশেষকৈ যিসকলে ইমান কষ্ট কৰি আজি বানপানীত কষ্ট পাইছিল সেইসকলৰ ক্ষেত্ৰত এইবিলাক এটা অসম্ভৱ কথা হ'ব এবাৰ মই যাব খুজিছোঁ শিলচৰলৈ শিলচৰত বিশেষকৈ প্ৰতিবাদ হৈছে এই বিষয়টোলৈ কাৰণ যোৱা বানত বিধ্বস্ত হৈছিল শিলচৰ চহৰখন শিলচৰত উপস্থিত আছে তমাল কাণ্ট্ৰি বণিক প্ৰাক্তন পৌৰপতি শিলচৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি তমাল কাণ্ট্ৰি বণিক উপস্থিত আছে বণিক ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ বিশেষকৈ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ সম্পৰ্কত আপোনাৰ প্ৰতিক্ৰিয়া কি মই বণিকৰ লগত যোগাযোগ স্থাপন কৰিম পৰৱৰ্তী সময়ত মই এবাৰ গোৱালপাৰালৈ যাব খুজিছোঁ গোৱালপাৰাত উপস্থিত আছে বিশিষ্ট নাগৰিক গোৱালপাৰাৰ ননী দাস ডাঙৰীয়া এই চৰকাৰৰ এই যিটো সিদ্ধান্ত আপুনি নিশ্চয় আমাৰ আলোচনা শুনি আছে মই দোহাৰিব খোজা নাই এই সিদ্ধান্ত চৰকাৰৰ কৰ জাপি দিয়াৰ এই যিটো সিদ্ধান্তৰ সম্পৰ্কত আপোনাৰ প্ৰতিক্ৰিয়া কি ননী দাস ডাঙৰীয়া এই চৰকাৰখনে যিটো নীতি লৈছে এই নীতিৰ ফলত
আজি সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব মানুহ কাৰণ ইতিমধ্যে কৰ্পৰেট গেছটো লুণ্ঠন কৰি আছে আৰু চৰকাৰেও GST আদি কৰ লগাই সাধাৰণ মানুহক হাৰাশাস্তি কৰিছে আজি যিবিলাক পৌৰ কৰ্পৰেশ্যনে হওক আজি গুৱাহাটী কৰ্পৰেশ্যনক ওলাইছে প্ৰায় 10 কোটি টকাত আজি কেলেংকাৰী হৈছে আৰু বিভিন্ন পৌৰসভাবিলাকত নিশ্চয় এই ধৰণৰ কেলেংকাৰীবিলাক আছে গতিকে এই কেলেংকাৰীবিলাকৰ আগতে ইনকুৱাৰী কৰক তেওঁলোকে যে লুণ্ঠন কৰি আছে সেই লুণ্ঠন কৰাৰ ব্যৱস্থা বন্ধ কৰাৰ ব্যৱস্থা তেওঁলোক শাস্তি দিয়ক 2 নম্বৰ কথা হৈছে কি যে ইতিমধ্যে কৰ্পৰেট গোষ্ঠীবিলাকক লাখ লাখ আজি কোটি কোটি টকা তেওঁলোকক ঋণ ৰেহাই দিছে আৰু আনফালে যে সাধাৰণ মানুহৰ ওপৰত তেওঁলোকে যিটো আজি কৰিছে যে নতুন কৰি কৰ চাপি দিব বিচাৰিছে আনফালে দেখা গৈছে যে আজি গৌতম আদানীৰ যে 14 পৰা 20 চনলৈকে প্ৰায় 750 গুণ আজি তেওঁৰ সম্পদ বৃদ্ধি হৈছে আজি গৌতম আদানী হৈছে বিশ্বৰ 3 নম্বৰ ধনী মানুহ আজি 1 কোটি 45 লাখ আজি আপোনাৰ লাখ কোটি টকা আজি তেওঁলোকক আপোনাৰ ঋণ ৰেহাই দিছে এনেকি 2 কোটি 4-5 লক্ষ কোটি টকা আজি বেংকত এওঁলোকে আজি আপোনাৰ ঋণ তেওঁলোকে মাৰা নাই আৰু এই ঋণ ৰাজহ ঘাটি পুৰাবৰ কাৰণে ডিজেল পেট্ৰলৰ পৰা আৰম্ভ কৰি আজি আমাৰ ওপৰত টেক্সটো বহাইছে আজি টাউনবিলাক কি কৰিছে মই আপোনাৰ চাওঁ বেছিভাগ টাউনতে বেছিভাগ খাস মাটি আছে যে খাস মাটিৰ মূল্য নিৰূপণ কেনেকৈ কৰিব আজি মেডিবাটাৰ কৰিব পাৰে গতিকে এইটো কৰিব পৰা নাই এনেই কি আজি চাব অন্য প্ৰায় মিউনিচিপাল বা গোৱালপাৰা এলেকাত কোনো ড্ৰেইন চিষ্টেমটো নাই এনেকি একটো বা খোৱা পানী বস্তু দিয়া নাই ইয়াতে কেৱল সাফাই কৰ্মীসকলে কাম কৰে সাফাই কৰ্মীসকলক 4 মাহ 5 মাহ পৰ্যন্ত দৰমহা দিব পৰা নাই তেওঁলোকক এনেকি যিখন মিউনিচিপালিটিত কাম কৰে কৰ্মচাৰী তেওঁলোকো আজি 16 মাহ 17 মাহ ধৰি তেওঁলোকে দৰমহা পোৱা নাই গতিকে আজি দেখা গৈছে যে 57% আজি সম্পদ মাত্ৰ 10 জন মানুহৰ লগত আজি জমা হৈ গৈছে গতিকে এইবিলাকৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা কৰিব লাগে গতিকে আমি বিচাৰিছোঁ যে যিবিলাক ডাঙৰ ডাঙৰ পুঁজিপতি আছে যিবিলাকে কোটি কোটি টকা লাভ কৰি আছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লওক তেওঁলোকৰ সম্পত্তিৰ মূল্যায়ন কৰক গতিকে এইটো আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ গতিকে এই ধৰণৰ যিটো চৰকাৰৰ সিদ্ধান্ত এই সিদ্ধান্তই আজি সাধাৰণ গৰীব মানুহবিলাকক আজি হাৰাশাস্তি কৰিব আজি মাটিৰ পাত্তা নাই আজি সাধাৰণ মানুহ আজি বছৰকে বছৰ সাৰ্কেল অফিচ DC অফিচ ঘূৰি কৰি আছে কিন্তু তাৰ কোনো ব্যৱস্থা তেওঁলোকে কৰা নাই আনফালে আজি কোনো ড্ৰেইনো নাই গোৱালপাৰা টাউনত এটো বা খোৱা পানী মিউনিচিপালিটি যোগাৰ ধৰিব পৰা নাই কোনো বেছিভাগত কোনো ড্ৰেইন নাই বেছিভাগত কোনো ষ্ট্ৰীট লাইন নাই গতিকে যিয়ে চাফাই কৰে তেওঁলোক পইচা দিব পৰা নাই তেওঁলোকে এই ক্ষেত্ৰত আকৌ নতুন কৰি বজাৰ দিয়াত এইটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ গতিকে এই ক্ষেত্ৰত চৰকাৰে এটা সিদ্ধান্ত এই যি সিদ্ধান্ত লৈছে এইটো ঘূৰাই ল'ব লাগে আৰু সাধাৰণ যিবিলাক পৌৰসভাৰ বসবাস কৰে তেওঁলোকৰ যিবিলাক সমস্যা আছে মাটিৰ পাত্তাৰেই হওক ড্ৰেইন চিষ্টেমেই হওক খোৱা পানী হওক ষ্ট্ৰীট লাইটৰ তাৰ ব্যৱস্থা কৰাৰ আমি দাবী জনাইছোঁ নিশ্চয় ধন্যবাদ জনাইছোঁ মই পুনৰ আহিম আপোনাৰ ওচৰলৈ পৰৱৰ্তী সময়ত দাস ডাঙৰীয়া মই এবাৰ লখিমপুৰলৈ যাব খুজিছোঁ লখিমপুৰত উপস্থিত আছে উদিতা দাস ৱাৰ্ড কমিশ্যনাৰ লখিমপুৰ পৌৰসভা উদিতা দাস মই আপোনাৰ ওচৰলৈ আহিছোঁ বিশেষকৈ পৌৰসভাৰ বিশেষকৈ এই ক্ষেত্ৰত যি কৰ আৰোপ বা এনেকুৱা ধৰণৰ যিধৰণৰ সম্পত্তি স্বঘোষিত হিচাপ প্ৰতিজন ব্যক্তিয়ে দিব লাগিব বুলি কৈছে এই ক্ষেত্ৰত পৌৰসভাৰ লগত কিবা আলোচনা কৰা হৈছিল নেকি আপোনালোক ৱাৰ্ড কমিশ্যনাৰ আছে আপুনি ৱাৰ্ড কমিশ্যনাৰ এগৰাকী আপোনালোকে আপোনাৰ জ্ঞাত নেকি যে এই সম্পৰ্কত পৌৰসভাক আগতে কিবা জনোৱা হৈছিল বা তেওঁলোকৰ মতামত লোৱা হৈছিল নেকি উদিতা দাস নিশ্চয়কৈ প্ৰাঞ্জল ফুকন মই উদিতা দাসৰ লগত এই মুহূৰ্তত উপস্থিত আছোঁ আপৰ যিগৰাকী ৱাৰ্ড কমিশ্যনাৰ মই আপোনাক পোনে ষ্টুডিঅ'ৰ পৰা যিটো প্ৰশ্ন কৰিছে যে পৌৰসভাৰ এলেকাত অধীনত যিসকল কৰ বৃদ্ধি কৰাৰ কাৰণে এখন ফৰ্ম ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু তাতে সম্পূৰ্ণ তথ্য তাত লিখিবলৈ ইতিমধ্যে দিয়া হৈছে এই বিষয়টোত কেতিয়াবা আগতে জ্ঞাত নেকি আপোনাক জনাইছিলে নেকি বা পৌৰসভাৰ যিমানকেইজন 21টা যিহেতু আমাৰ ৱাৰ্ড আছে এনেধৰণৰ কিবা আলোচনা হৈছিল নেকি তেনেকুৱা ধৰণৰ আলোচনা মোৰ লগত বা আমাৰ হোৱা নাছিলে তেখেতলোকে মানে তৎক্ষণাত তেনেকুৱা সিদ্ধান্ত লৈ পিনে ফৰ্ম বিতৰণ কৰিছে আৰু এতিয়া আমাৰ বিগত দিনবিলাকত সচেতন জনসাধাৰণে কৰ আদায় কৰি অহা আমি দেখা পাইছোঁ কিন্তু তেনেকুৱা এলেকাত আপোনাৰ এতিয়াও অন্ধকাৰময় পৰিস্থিতি হৈ আছে কোনো ধৰণৰ ষ্ট্ৰীট লাইন নাই ড্ৰেইনৰ প্ৰব্লেম হৈ আছে ৰাস্তা আপোনাৰ বৃহৎ মানে এটা গাঁত হৈ আছে তেনেকুৱা ধৰণৰ কোনো মানে সুবিধা তেওঁলোকে পোৱাই নাই তেওঁলোকে কৰ দিছে কৰ দিয়াৰ উপৰিও তেওঁলোকৰ কোনো সুবিধা হোৱাই নাই আজিলৈকে আজি এতিয়া এই ফৰ্মখনত
এনেকুৱা মানুহক মানে আপোনালোকৰ যোনসকল দিন হাজিৰা কৰা মানে লোকেও এখন ফৰ্ম ফিল আপ কৰি দিবলৈ দিছে তেওঁলোকৰ কেঁচা ঘৰটো তেওঁলোকে মানে আপোনাৰ টেক্স লগোৱাৰ ব্যৱস্থা কৰিছে তো সেনেকুৱা ক্ষেত্ৰত জনসাধাৰণৰ মূৰত বৃহৎ টাঙোন সোধোৱাৰ দৰে হৈছে আৰু আজি তেখেতলোকে যে জনসাধাৰণৰ সম্পত্তিৰ ওপৰত চকু দিছে মন্ত্ৰী MLA বিলাকৰ সম্পত্তি ইয়াত হিচাপ দিব নিদিয়ে তেওঁলোকে সেইটো এটা লক্ষণীয় বিষয় হ'ব আৰু এটা কথা তেওঁলোকে কেইদিনমানৰ আগত দৈ গাখীৰ মৌ সেইসমূহ বস্তুটো কৰ লগাইছে কিন্তু তেওঁলোকে আজি আদানী আম্বানী হেৰি কি কয় আপোনাৰ কৰ মাফ কৰি দিছে কিন্তু এতিয়া জনসাধাৰণৰ সম্পত্তিবিলাকৰ ওপৰত তেওঁলোকৰ সৰ্বসাধাৰণ জনসাধাৰণৰ ওপৰত চকু পৰিছে আৰু বিশেষকৈ দিন হাজিৰা কৰা লোকসকলৰ কি হ'ব সেইটো এটা বিষয় হৈ পৰিছে তেওঁলোকৰ এতিয়া কেঁচা ঘৰকেইটাতো তেওঁলোকৰ চকু পৰিছে সম্পত্তিৰ ওপৰত চকু পৰিছে কিন্তু এতিয়া তেওঁলোকৰ MLA MP তেওঁলোকৰ সম্পত্তি হিচাপ দিয়ক আৰু জনসাধাৰণক যিমানখিনি সুবিধা দিব লাগে সেইখিনি দিয়ক নিশ্চয় সেইগৰাকী উদিত দাস বিশেষকৈ ৱাৰ্ড কমিশ্যনাৰ লখিমপুৰ পৌৰসভা তেখেতে কৈছে যে কেঁচা ঘৰকেইটা যিসকল দৰিদ্ৰ লোক আছে সমাজৰ সেই লোকসকলৰ ওপৰত কৰৰ বোজা জাপি দিব খুজিছে মই এটা বিৰতি ল'ব খুজিছোঁ বিৰতিৰ পিছত মই পুনৰ যাম ৰিণ্টু গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ বিশেষকৈ আইনগত এক বিতৰ্কৰ সৃষ্টি হৈছে ইয়াতে বিশেষকৈ জয়ন্ত গোস্বামী ডাঙৰীয়াই কৈছে যে কোনোবাই যদি ইয়াক আদালতৰ মজিয়াত ইয়াক প্ৰত্যাহ্বান জনাব খোজে জনাব পাৰে আইনগত এক বিতৰ্ক যিহেতু এই আইনৰ ভিত্তিতে গোটেই বিষয়টো হৈছে সেইকাৰণে জয়ন্ত গোস্বামী ডাঙৰীয়াৰ যিটো প্ৰতিক্ৰিয়া আছিলে সেই সম্পৰ্কত মই ৰিণ্টু গোস্বামীৰ তেওঁ একমত নে বা ইয়াত তেওঁ কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেই সম্পৰ্কত সুধিম এটা বিৰতিৰ পিছত বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ মই জয়ন্ত গোস্বামীক এটা প্ৰশ্ন কৰিব খুজিছোঁ যে আপুনি যিটো কথা ৰিণ্টু গোস্বামী এগৰাকী জ্যেষ্ঠ অধিবক্তা যোৰহাটৰ বিশিষ্ট নাগৰিক তেখেতে এটা কথা কৈছে যে স্বঘোষিত যিটো সম্পত্তিৰ হিচাপ এইটো বিশেষকৈ আইনসংগত নহয় বা এনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়াটোক তেখেতে সমৰ্থন কৰা নাই আপুনি কি কয় কথাটো হৈছে কি যে তাৰ পূৰ্বে মই এটা খালি দৰ্শকসকলৰ জ্ঞাতাৰ্থে এটা কথা ক'ব বিচাৰিছোঁ যে যোৱাকালি যি কেবিনেট তাত সিদ্ধান্ত লোৱা হৈছে যিসকল আমাৰ এক্স ছাৰ্ভিচমেন অৰ্থাৎ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বিষয়া কৰ্মচাৰী আৰু একে সময়তে যিসকল আমাৰ বিধৱা আইসকল তেওঁলোকৰ ওপৰত পৌৰকৰ পৰা তেওঁলোকক ৰেহাই দিয়া হৈছে অৰ্থাৎ এটা খুব সুন্দৰভাৱে তেওঁলোকে যিহেতুকে তেওঁৰ জীৱনজোৰা সাধনাৰে তেওঁলোকে এই ৰাজ্যখনৰ কাৰণে ছাৰ্ভিচ দিছে আৰু একে সময়তে বিধৱাগৰাকীৰ যি অৱস্থা হয় সেইটো আমি সকলোৱে জানো গতিকে পৌৰ কৰৰ পৰা তেওঁলোকক ৰেহাই দিয়া হৈছে আৰু এটা কথা মই ইয়াতে কৈ ল'ব বিচাৰিছোঁ যে এই যে সেল্ফ এছেছমেণ্ট এই সেল্ফ এছেছমেণ্টৰ আজি যদি কোনোবা এটা প্ৰপাৰ্টিৰ সেল্ফ যিটো এছেছমেণ্ট এই এছেছমেণ্টটো ভুলকৈ বেছি দেখুওৱা হৈছে তেওঁতো কৰ বেছিকৈ দিব লগা হৈছে তাৰ প্ৰকৃত তথ্যটো আহিব লাগে আৰু আহিব লাগে প্ৰথমতে নিজৰ পৰা আহিব লাগে আজি যিটো কথা কৈছে যে এইটো অসুবিধা হৈছে আজি সেইটোৱে পৌৰ আইনত কোনো ধৰণৰ বাধা নাই পৌৰ আইনে কোনো ধৰণৰ বাধা দিয়া নাই যে সেল্ফ এছেছমেণ্ট কৰিব নোৱাৰে গতিকে মূল কথাটো সেল্ফ এছেছমেণ্ট মানে কি চাওক জনসাধাৰণৰ এখন যি চৰকাৰ শুনক নাই শুনি লওক দাদা মই কৈ আছো শুনি লওক দাদা কৈ আছো শুনি লওক কথাটো শুনি লওক দাদা ৰাজ্য চৰকাৰে কিয় পোনপটীয়াভাৱে শুনি লওক এতিয়া সেইটোৱে কৈছে that is the parent department of all the municipal corporation that is the parent department of all the municipal corporation আপুনি এটো কথা জানিব লাগে যেহেতু আপুনি পৌৰসভা চলাইছে আপুনি হেৰি চলাইছে গতিকে আপুনি এইবিলাক চিঞৰ বাখৰ কৰি লাভ নাই কংগ্ৰেছে চিঞৰ বাখৰ কৰিতো লাভেই নাই কংগ্ৰেছ আপুনি তো কংগ্ৰেছৰ দিনত মেয়ৰ নাছিলে আপুনি এজিপিৰ দিনত আছিলে গতিকে আপুনি এজিপিৰ দিনত মেয়ৰ আছিলে আপুনি এজিপিৰ দিনত মেয়ৰ আছিলে আপুনি এজিপিৰ দিনত কংগ্ৰেছলৈ আহিছে এইবিলাক এতিয়া মূল কথা সেইটোৱে আইনী একেবাৰে স্পষ্ট কথা যিহেতুকে ইয়াৰ পূৰ্বেও যেতিয়া বেনামী সম্পত্তিৰ ওপৰত ইনকম টেক্সত ইনপুট কৰিবৰ কাৰণে যাতে সংলগ্ন কৰিবৰ কাৰণে ৰাইজক আহ্বান জনোৱা হৈছিলে পূৰ্বতে এতিয়া মূল কথা আজি শুনক আজি মোৰ নিজৰ প্ৰপাৰ্টি লিগেল হৈছে
আছে মই ডিক্লেয়াৰ কৰাত কি আপত্তি আছে কুশল শৰ্মাৰ ডিক্লেয়াৰ কৰাত কি আপত্তি হৈছে আপত্তি আছে যে আপোনাৰ যদি বেনামী প্ৰপাৰ্টি আছে আপোনাৰ যদি টেক্স নিদিয়া প্ৰপাৰ্টি আছে তেতিয়াহে আপোনাৰ আপত্তি থাকিব মোৰ আজি প্ৰপাৰ্টিটো ডিক্লেয়াৰ কৰাত কি আপত্তি আছে লিগেল প্ৰপাৰ্টি তাত মোৰ নিজে ডিক্লেয়াৰ কৰাত কি আপত্তি আছে কোনখন আইন ভায়োলেট কৰিলে কোনখন আইন ভায়োলেট কৰিলে কৰিব নালাগে ৰাইজে ইয়াৰ আপত্তি থাকিব লাগে কংগ্ৰেছৰ তৰফৰ পৰা ৰাইজক আহ্বান জনোৱা হৈছে ষ্টুডিঅ'ৰ মজিয়াত কংগ্ৰেছৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে এই সেলফ এছেছমেণ্ট প্ৰক্ৰিয়াত ৰাইজক সহযোগ নকৰিবৰ বাবে কংগ্ৰেছে আহ্বান জনাইছে ৰিণ্টু গোস্বামী নগৰ কি কয় প্ৰথম কথাটো হ'ল যিটো ইনকাম টেক্সৰ যিটো কথা সেইটো ক্ষেত্ৰত আমি ইনকাম টেক্সৰ ৰিটাৰ্ণ দিব লাগে গতিকে মোৰ যি প্ৰপাৰ্টিয়ে হওক বা অন্যান্য মোৰ আয় আছে সেইটো বাধ্যতামূলক গতিকে সেই প্ৰক্ৰিয়াটো আৰু পৌৰসভাৰ সম্পত্তিৰ এছেছমেণ্টৰ প্ৰক্ৰিয়া দুইটা বেলেগ বেলেগ সেই কথাটো স্পষ্ট কথা দ্বিতীয় কথাটো হ'ল যে পৌৰ আইনত যদিও সম্পত্তিৰ কৰৰ ক্ষেত্ৰত বৃদ্ধি কৰিবলগীয়া হয় নিশ্চিতভাৱে তাৰ অনুমোদন পেৰেণ্ট ডিপাৰ্টমেণ্ট বা ৰাজ্য চৰকাৰৰ পৰা লাগিব সেইটো পৌৰ আইনত স্পষ্টভাৱে আছে এতিয়া কথাটো হৈছে সেই প্ৰক্ৰিয়াটো মোৰ কথা ক'বলগীয়া কথাটো হ'ল সেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব লাগে পৌৰসভাৰ পৰা তাৰ বেছ লেয়াৰটো হ'ল পৌৰসভাই সেই সিদ্ধান্ত লৈ মোৰ ঘৰটোৰ টেক্স কিমান সেই এছেছমেণ্টটো যোৰহাট পৌৰসভাই কৰিব সেই এছেছমেণ্টটো অসম চৰকাৰে নকৰে যোৰহাট পৌৰসভাই কৰাৰ পিছত সেইটো এপ্ৰুভেলৰ কাৰণে গতিকে ঘটনাটো হৈছে প্ৰক্ৰিয়াটো উল্টাকে আৰম্ভ হৈছে মই প্ৰক্ৰিয়াটোৰ ওপৰত কৈছো প্ৰক্ৰিয়াটো উল্টাকে আৰম্ভ হ'ব নোৱাৰে দলৰ মানুহ আছিল সেইসকলকো তেওঁলোকে আচল কথাটোলৈ নগৰলৈ যদি চালে বেৰে কোবাই থাকে কেনেকে হ'ব পৌৰকৰ বৃদ্ধি হোৱাৰ কোনো সিদ্ধান্তই হোৱা নাই নাই পৌৰকৰ বৃদ্ধি হোৱাৰ কোনো সিদ্ধান্তই হোৱা নাই এক মিনিট জয়ন্ত গোস্বামী ৰ'ব না আপোনালোকে চালে বেৰেও নোসোমাব নাই যুক্তিৰে শুনক কথাটো না কুশল শৰ্মা ৰিণ্টু গোস্বামীৰ বক্তব্যটো সম্পূৰ্ণ কৰিব লাগিব তাৰ পৰা আমি বিতৰ্ক কৰিম নহয় গোস্বামী ডাঙৰীয়া আপুনি কওক ৰিণ্টু গোস্বামী ডাঙৰীয়া হয় গতিকে মোৰ কথাটো হ'ল যে যিটো এছেছমেণ্ট কৰাত কোনো ধৰণৰ বাধা নাই এছেছমেণ্ট হ'ব পাৰে কিন্তু সেই প্ৰক্ৰিয়াটো যিটো আৰম্ভ হৈছে সেই প্ৰক্ৰিয়াটো মই ভাবোঁ ভুল হৈছে আপুনি লক্ষ্য কৰিব যে অসম বিধানসভাত পৌৰ আইনৰ ওপৰত কেতিয়াও বিতৰ্ক হোৱা নাই যোৱা 10টা বছৰত পৌৰ আইনৰ ওপৰত বিতৰ্ক হোৱা নাই ৰুলছ কোনো ধৰণৰ ফ্ৰেম কৰা হোৱা নাই গতিকে প্ৰপাৰলি ৰুলছ নোৱাৰে নকৰাকে কওকচোন আপুনি আৰু কিবা এটা কথা কৈ দিলে হ'ব নেকি কথাটো আপুনি আইনখনত মোক দেখাই দিয়ক যে সেলফ এছেছমেণ্ট কৰিব নোৱাৰে ক'ত আছে আপুনি আইনখনত মোক দেখাই দিয়ক আইনখনত এই কথাটো স্পষ্ট এক মিনিট আইনত এই কথাটো স্পষ্টভাৱে আছে যে পৌৰ যি সম্পত্তি আছে এই সম্পত্তিৰ এছেছমেণ্ট কৰাৰ দায়িত্ব সংশ্লিষ্ট পৌৰসভাখনৰ এতিয়া সংশ্লিষ্ট পৌৰসভাখনৰ কথাটো কওঁতে আমি এইটো বুজি পাম নেকি যে পৌৰসভাখনৰ ওচৰত আমি এফিডেভিট দি মোৰ সম্পত্তি কি আছে এইটো ৰাইজৰ চৰকাৰ গতিকে ৰাইজে নিজে সিদ্ধান্ত ল'ব নিজৰ সম্পত্তিৰ কাৰণে আপুনি ক'লে নহ'ব নহয় কথাটো ৰাইজে নিজে সিদ্ধান্ত দিছে কৰাৰ যিটো প্ৰক্ৰিয়া এইটো পৌৰ আইনত নাই আছে আপুনি ডিক্লেয়াৰ কৰাত কি অসুবিধা আছে গতিকে ৰুলছত নথকা কথা এটা যদি কোৱা যায় মই ভাবোঁ ইয়াত আইনগত বাধা থাকিব পাৰে আৰু সেই বিষয়টো মই কোৱা কথাটোৱে শেষ কথা নহয় এই ক্ষেত্ৰত হয়তো আদালতেও এই ক্ষেত্ৰত নিশ্চয় এই কথাবিলাক চাব যদি আদালতলৈ এনেকুৱা ধৰণৰ গোচৰ যায় কিন্তু এছেছমেণ্ট কৰাৰ প্ৰক্ৰিয়াটোত মোৰ আপত্তি নাই এছেছমেণ্ট হ'ব পাৰে সেইটো বেলেগ কথা এটা কিন্তু এছেছমেণ্ট কেনেকৈ হ'ব সেই সম্পৰ্কত ৰুলছ ফ্ৰেম কৰাৰ ক্ষেত্ৰত কিন্তু মোৰ ৰিজাৰ্ভেশ্যন আছে আৰু এই ক্ষেত্ৰত ৰুলছ ফ্ৰেম কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যিটো দায়িত্ব তাতকে পৌৰসভাখনৰ দায়িত্ব বেছি পৌৰসভাখনে এই কথা প্ৰপ'জেলটো ৰাজ্য চৰকাৰলৈ নিব লাগিব তাৰ পিছতহে ৰাজ্য চৰকাৰে ৰুলছ ফ্ৰেম কৰাৰ কথাটো আহিব এতিয়া গোটেই কথাটো হৈছে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে যিহেতু বিভিন্ন ফাইনেন্স কমিশ্যনৰ আণ্ডাৰত 14 ফাইনেন্স 15 ফাইনেন্সত পৌৰসভাসমূহলৈ পইচা দিয়ে এটা পৌৰসভাসমূহত যিটো মিছমেনেজমেণ্ট হৈ আছে পৌৰ সংস্কাৰ পৌৰ প্ৰশাসনৰ যিটো সংস্কাৰ সেইটো কাম কৰিবলৈ আপোনালোক কিয় আগবাঢ়ি নাই তাৰ পাৰ্টিঙত 10 কোটি টকাৰ ঘোটালা হৈছে বিজেপিৰ দিনত 3.5 কোটি টকা কংগ্ৰেছৰ দিনত
3 কোটি টকা আমি বহুত অভিযোগ দিলো এই বজাৰৰ সম্পৰ্কত এছেছমেন্ট হৈছে পৌৰ প্ৰশাসনে ডেলিভাৰ কৰিব পৰা নাই যোৰহাটৰ কোনো ৰাস্তাত লাইট নজ্বলে যোৰহাটৰ মানুহে গেলা পানী খাইছে এই সম্পৰ্কত কিয় আপোনালোকে ব্যৱস্থা ল'ব পৰা নাই পৌৰ প্ৰশাসনৰ সংস্কাৰ প্ৰথম সম্পত্তি কৰ তেওঁৰ নাই নাই শুনক ফাইনেন্স কমিশনৰ যদি এনেকুৱা কিবা আছে এছেম্বলিত আলোচনা কৰিব দিব লাগিব ৰিন্তু গোস্বামী ডাঙৰীয়াৰ কথাত মোক ৰিয়েক্ট কৰিবলৈ দিব লাগিব নিশ্চয় কৰিব ৰিয়েক্ট কৰক এতিয়া মূল কথা তেখেতে দুটা কথা ক'লে প্ৰথম কথা যে এই মিউনিচিপালিটি এক্ট 1956ত ক'তো বাৰ নাই যে পেৰেণ্ট ডিপাৰ্টমেণ্টে এছেছমেণ্টৰ কাৰণে আহ্বান জনাবলৈ ক'তো বাৰ নাই 2 নম্বৰ কথা ৰ'ব ডাঙৰীয়া ৰ'ব ডাঙৰীয়া ৰ'ব শুনক ৰ'ব মই কৈ আছোঁ শুনক এতিয়া মই কৈ আছোঁ ডাইৰেকশ্যন দিব নোৱাৰে পেৰেণ্ট ডিপাৰ্টমেণ্ট is for approval of the proposal of the municipality board regarding fixation of tax nothing else regarding the fixation of tax dangoria muk dekhai diokson muk section to dekhai diokson dada muk section to dekhai diokson je kuntu sectionot moi ekdom sposto koisu je apuni muk section to dekhai diok je kuntu sectionot bar korise parent department ok je assessment koribo karone eta call koribo nore demand কৈ দিয়ক না মোক দেখাই দিয়ক আপুনি আরে আদারওয়াইজ তো কেনেকে হ'ব কথাটো আজি এটা কথা কলে দেখাই দিয়ক যে ইনকাম ট্যাক্স অ্যাসেসমেন্টের কারণে এটা জরুরি আছে তার মানে আপনি এটু বিচারিয়েছে নাকি যে বেলেগ বিজেপি শাসিত স্টেট বাদ দিয়ে বেলেগ জায়গায় মন্ত্রী আর বেলেগ স্টেটে তাতে ইডিআর ইনকাম ট্যাক্সের অফিসারের ভয় থাকে আছে এতিয়া একটু বিজেপি স্টেট এতিয়া বিজেপির কোনো মিনিস্টারের ভয় নাই শুধু পাবলিকের কারণে ভয় যে পাবলিকের এতিয়া ইনকাম ট্যাক্সের আর ইডি রেট করব বিচাৰি নিজে নিজৰ সম্পত্তি ডিক্লেয়াৰ কৰিবলৈ আগবাঢ়ি আহিছে গোটে সামগ্ৰিকভাৱে অসমত সকলোৱে সহযোগিতা কৰিছে তাত আপোনালোকৰ কি বাধা আছে কওকচোন তাত আপোনালোকৰ নিশ্চয় কংগ্ৰেছৰ আপত্তি থাকিব এই কাৰণে থাকিব যে আপোনালোকৰ ইলেক্টেড গভৰ্ণমেণ্টক বাইপাছ কৰি ষ্টেট গভৰ্ণমেণ্টৰ এটা ডিপাৰ্টমেণ্টে কেনেকৈ এখন সাৰ্কুলাৰ বাহিৰ কৰিছে গতিকে আপোনালোকৰ আপত্তি থকাটো স্বাভাৱিক নাই জয়ন্ত গোস্বামী শিলচৰৰ পৰা আমি বক্তা শিলচৰত উপস্থিত আছে তমাল কাণ্ট্ৰি বণিক প্ৰাক্তন পৌৰপতি শিলচৰ পৌৰসভা বণিক ডাঙৰীয়া এই বিষয়টো সম্পৰ্কত এগৰাকী প্ৰাক্তন পৌৰপতি হিচাপে আপোনাৰ প্ৰতিক্ৰিয়া কি যি ঘটনাখন ঘটিছে বৰ্তমান যি চৰকাৰ আছে সব সময় হাৰি আছে মানে সব সময় চিন্তা কৰি আছে কিমান জলদি মই মানে মোৰ গন্তব্যত পৌঁছি যাওঁ কথাটো হ'ল যে এই যে টেক্স প্ৰক্ৰিয়া যিটো আৰম্ভ কৰিছে নতুনকৈ এই কাৰণে কৈছোঁ 2012-13ত শিলচৰত সেলফ এছেছমেণ্ট হৈ গৈছে এখন 2020 হয় নিশ্চয় মই পুনৰ আহিম এটা কিছু হৈ গৈছে না ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে মিছ ইণ্টাৰপ্ৰিটেশ্যন কৰি আছে ভুল তথ্য দি আছে আইনৰ অপব্যাখ্যা কৰি আছে আৰু এই ধৰণৰ কথা আমি কি ক'ব সেলফ এছেছমেণ্ট শিলচৰত হৈ গৈছে না এইকাৰণে কৈছোঁ আমি শিলচৰত হৈ গৈছে বুলি ঠিক আছে সমগ্ৰ অসমৰ ৰাইজৰ মতামত তেওঁলোকে ৰাইজৰ পৰা জাপি দি আছে তাৰ বাহিৰে আন একো কৰা নাই নিজৰ কিছুমান মতামত চৰকাৰখনে জাপি দি আছে মই দিলোঁ নে কৈ লওঁ মই কৈ লওঁ দাদা 1 মিনিট এতিয়া মূল কথাটোলৈ আহক সেলফ এছেছমেণ্ট য'ত হৈছেতো ঠিকে আছে ভাল কথা এতিয়া সকলোতে যাতে হ'ব লাগে সকলো প্ৰপাৰ্টিৰ যাতে হ'ব লাগে যদি কোনোবাই কাৰোবাৰ হোল্ডিং নাম্বাৰৰ এগেইনষ্টত যিটো প্ৰপাৰ্টি দেখুওৱা হৈছে যিমানটো ভেলু দেখুওৱা হৈছে ৰ'ব শুনক না আৰে মই শুনি লওকচোন আৰে ভাই ঠিক আছে শুনক কৰিব লাগিব চব কৰিব লাগিব ৰ'বচোন চব কৰিব লাগিব ধৰণৰ হোল্ডিং আপোনালোকে মিউনিচিপাল ৰিফৰ্মছৰ বাবে নতুনকৈ এছেছমেণ্টৰ প্ৰয়োজন আছে যিবিলাক হৈছেতো হৈছে তাততো কোৱা নাই যে যিবিলাক হৈ আছে এইবিলাক দিবৰ কাৰণে যিবিলাক হোৱা নাই তাক সেলফ ডিক্লেয়াৰ কৰিব দিছে তেনেহ'লে আপোনালোকে এক্সক্লুডিং শিলচৰ বুলি কিয় নক'লে চাওক গোটেই কথাটো হৈছে যে সেলফ ডিক্লেয়াৰেশ্যন ইয়াতে প্ৰিন্সিপলটো হৈছে সেলফ ডিক্লেয়াৰেশ্যন এটো এটা প্ৰিন্সিপল হৈছে সেলফ ডিক্লেয়াৰেশ্যন অৰ্থাৎ মই নিজে কওঁ যে মোৰ প্ৰপাৰ্টি কিমান আছে আৰু এই কথা আপোনালোকে পৌৰসভাবিলাকৰ লগত আলোচনাটো কৰি ল'ব পাৰিলেহেঁতেন পৌৰসভাবিলাকৰ লগত আলোচনাটো কৰিব পাৰিলে পৌৰ নিগমত বোকাৰ
ঠিক আছে 20 কোটি 30 ফুকন ডাঙৰীয়া আপুনি যেটো কথা কৈছে যে আলোচনা কৰিব লাগে মোক এটা মিউনিসিপালিটিৰ এখন মিউনিসিপালিটিৰ চেয়াৰম্যানে কৰবাত আপত্তি কৰিছে নেকি মোক দেখাওক মোক আপুনি বাইটত দেখাওকচোন যে কোনোবা এজন চেয়াৰম্যানে কৰবাত আপত্তি কৰিছে গতিকে এই ধৰণৰ কথাবতৰাবিলাক কিয় ইস্যু কৰে মই বুজি নাপাওঁ কিয় ৰাইজক সেৱা আগবঢ়োৱা আপোনালোকক চৰকাৰ যদি দেউলীয়া হৈছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ যদি দেউলীয়া হৈছে টকা পইচা যদি নাই ৰাইজৰ ওচৰত ভিক্ষা খুজক কিন্তু ভুল ব্যাখ্যা নকৰিব অপব্যাখ্যা নকৰিব অপশাসন নকৰিব মিউনিসিপাল চৰকাৰ বিলাকৰ অধিকাংশ মানুহ অধিকাংশ চেয়াৰম্যান আপোনালোকৰ যি কি আহিছে তেওঁলোকক ষ্ট্ৰেংথেন কৰক তেওঁলোকক জয়ন্ত গোস্বামী এটাই প্ৰশ্ন যে আপোনালোকে পৌৰসভা বিলাকৰ লগত কিয় এবাৰ আলোচনা কৰিলে অসুবিধাটো কৰিছে উত্তৰ দিলং শুনক এটা উত্তৰটো শুনক যে আপুনি মোক এটা কথা কওকচোন গোস্বামী মই বিৰতিৰ পিছত এই প্ৰশ্নটো উত্তৰ শুনো এটা বিৰতি ল'ব লগা হৈছে তাৰ পিছত মই জয়ন্ত গোস্বামী এটাই প্ৰশ্ন কৰিছিল যে এই সিদ্ধান্ত লোৱাৰ আগতে পৌৰসভাবিলাকৰ লগত এটা আলোচনা কৰিলত অসুবিধাটো ক'ত আছিলে এটা বিৰতিৰ পিছত এই উত্তৰটো মই বিচাৰিম জয়ন্ত গোস্বামীৰ পৰা বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ আমি শেষ কৰিব হৈছে আলোচনা মই এইটোৱে প্ৰশ্ন আছিলে জয়ন্ত গোস্বামীলৈ বিশেষকৈ এইটো কুশল শৰ্মাই কৈছিলে যে পৌৰসভাসমূহৰ লগত এই বিষয়টো আলোচনা কৰি লোৱাত যিটো ছেল্ফ এছেছমেণ্ট এইটো আলোচনা কৰিলত কি অসুবিধা আছিলে কথাটো হৈছে এইটো যে মাননীয় যে আমাৰ চৰকাৰী যে বিভাগ আছে মিউনিচিপাল ৰিফৰ্মছ ডিপাৰ্টমেণ্ট তো তেওঁলোকে নিশ্চিতভাৱে এই নটিফিকেশ্যনৰ আগত সকলো সংশ্লিষ্ট সকলোৰে লগত নিশ্চিতভাৱে আলোচনা কৰিছে এইখন চৰকাৰে কেতিয়াও বিনা আলোচনাত জনসাধাৰণক আস্থাত নোলোৱাকৈ কোনো ধৰণৰ কাম নকৰে যি কাম কৰে জনসাধাৰণক আস্থাত লৈয়ে কৰে আৰু জনসাধাৰণৰ হিতৰ কাৰণে কৰে গতিকে এই মই ভাবোঁ নিশ্চিতভাৱে ডিপাৰ্টমেণ্টে সকলো সংশ্লিষ্ট সকলোৰে লগত আলোচনা কৰিছে আৰু এটা কথা ৰ'বচোন ডাঙৰীয়া নাই এতিয়া কথাটো হৈছে ৰ'বচোন ঠিক আছে এতিয়া কথাটো হৈছে কি যে মই ফুকন ডাঙৰীয়া মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ যে কৈ আছে যে মিউনিচিপালিটি এই চেয়াৰমেনসকলৰ লগত পতা নাই কোনোবা চেয়াৰমেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেকি যে এই সম্পৰ্কে দেখাওকচোন যে আপোনালোকে ইমান টুলপাৰ কৰি আছে কোনোবাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেকি কওকচোন জনসাধাৰণে মানি লৈছে জনসাধাৰণৰ হিতৰ কাৰণে এই কথা গতিকে আপোনালোকৰ মন্ত্ৰীগৰাকীৰ মই ৰাজহুৱাভাৱে কৈছোঁ দেই তেখেতৰ কোনো দায়বদ্ধতা নাই মিউনিচিপালিটিৰ মানুহৰ প্ৰতি না শুনক শুনিব লাগিব শুনক ক'ব লাগিব তেওঁৰ এইখন যদি নটিফিকেশ্যন এই নটিফিকেশ্যনখন যদি তেওঁ উইথড্ৰ নকৰে তেওঁৰ অজ্ঞাতে গৈছে তেওঁ ৰাজহুৱা স্বাৰ্থৰ খাতিৰত এইখন নটিফিকেশ্যন উইথড্ৰ কৰক উঠাই লওক তেওঁলোকৰ যিবিলাক নিজৰ দলৰ চেয়াৰমেন আছে বেছিভাগত তেওঁলোকে জিকিছে সেই চেয়াৰমেনসকলক মাতি আনক মাতি আনি সভা কৰক আৰু তাৰপিছত এইবিলাক ৰিণ্টু গোস্বামী ডাঙৰীয়া হয় ৰিণ্টু গোস্বামী ডাঙৰীয়া হয় ৰিণ্টু গোস্বামী ডাঙৰীয়া এই সম্পৰ্কত 15 ফাইনেন্স কমিছনাৰৰ যিটো ৰিকমেণ্ডেশ্যন যিটো ৰিপৰ্ট 2021 পৰা 2026 চনত পৰ্যন্ত তাত 15 ফাইনেন্স কমিছনৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টটোত ৰাজ্য চৰকাৰসমূহক কেন্দ্ৰীয় চৰকাৰে তাৰ আধাৰত এটা নিৰ্দেশ জাৰি কৰিছে সেই নিৰ্দেশটোত আছিলে যে বৰ্তমান যিটো সম্পত্তিৰ কৰ এই কৰসমূহৰ ক্ষেত্ৰত পৌৰ যিবিলাক আমাৰ বডি আছে লোকেল সেল বডি আছে সেই বডিবিলাকৰ এছেছমেণ্ট আছে নাই আৰু সেই এছেছমেণ্টৰ আধাৰত তেওঁলোকে কেনেধৰণে এছেছমেণ্ট কৰিছে তাৰ এটা ডিটেইলছ ৰিপৰ্ট তেওঁলোকে 15 ফাইনেন্স কমিছন বা কেন্দ্ৰীয় চৰকাৰক দিব লাগিব যাতে আমি সেই পুঁজি পৌৰসভাবিলাকে পায় যিটো আমাৰ 14 ফাইনেন্স বা 15 ফাইনেন্সৰ আধাৰত যিবিলাক পুঁজি আবণ্টন হয় সেই পুঁজিবিলাক আবণ্টন কৰিবৰ কাৰণে এই নিৰ্দেশটো দিছিলে ৰাজ্য চৰকাৰক আৰু ৰাজ্য চৰকাৰক কোৱা হৈছিলে যে এইটো পৌৰ সভাবিলাকৰ বিতৰ্কৰ সৃষ্টি হৈছে আৰু বিষয়টোক লৈ কিন্তু সাধাৰণতে কংগ্ৰেছৰ তৰফৰ পৰা আহ্বানী জনাইছে ৰাইজক যে এই ধৰণৰ যিটো সম্পত্তিৰ যিটো ছেল্ফ এছেছমেণ্ট নিজৰ স্বঘোষিত সম্পত্তি হিচাপে ৰাইজে নিদিবৰ বাবে বিশেষকৈ কংগ্ৰেছৰ তৰফৰ পৰা আহ্বানী জনাই দিলে দেখা যাওক পৰৱৰ্তী সময়ত কি হয় চৰকাৰ শুদ্ধনে বিশেষকৈ বিৰোধী শুদ্ধ এইটো প্ৰতিপন্ন হ'ব পৰৱৰ্তী সময়ত সকলোকে ধন্যবাদ জনাই আজিলৈ সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ ধন্যবাদ